গৰম ভাতৰ সৈতে মাছৰ টেঙা জোলখন আমাৰ সকলোৰে প্ৰিয় নহয় জানো? হেল্ল' এভৰিৱান, আজি বনাম আমি কৰ্দৈৰ সৈতে ভাঙন মাছৰ জোল। আহকচোন বনাম। এয়া প্ৰথমতে মই কৰ্দৈ টেঙাকেইটা ধুই লৈছোঁ আৰু মাছকেইটাও ধুই বাছি নিমখ হালধি সানি ফ্ৰাই কৰি ল'ম। এটা আলু মই বইল কৰি ৰাখিম পাছত ইউজ কৰিবৰ কাৰণে। তাৰপাছত কৰ্দৈকেইটা মই অলপমান পুৰি লৈছোঁ, গেছতে পুৰিছোঁ মই, তেতিয়া ফ্লেভাৰটো বৰ ধুনীয়া আহে। তাৰপাছত কৰ্দৈ পোৰাকেইটা পিটিকি অকণমান মই ব্লেণ্ডাৰতো দিছোঁ যাতে অকণমান স্মুথ পেষ্ট হওক। আপোনালোকে তেনেকৈ হাতেৰেও পিটিকি ল'ব পাৰে, কোনো কথা নাই। তাৰপাছত এখন কেৰাহী লৈ তাতে সৰিয়হ, পাঁচফোৰণ আৰু শুকান জলকীয়া দি বনাই থোৱা পেষ্টখিনি বঢ়িয়াকৈ ভাজি ল'ম। অলপমান পানী দিছোঁ, আপোনালোকে যিমান জোল ভাল পায় তেনেকৈ ৰাখিলেই হ'ল। মই অকণমান জোল কৰিম যিহেতু অকণমান পানী সৰহকৈ ইউজ কৰিম। তাৰপিছত এয়া বইল কৰি থোৱা আলুটো ভাঙি তাতে লৰাই ল'ম। অলপমান নিমখ আৰু হালধি দিলেই হ'ল, তাত আৰু বেলেগ মছলা আপোনালোকে দিয়াৰ কোনো প্ৰয়োজন নাই। ভালকৈ ভাজি পেলাই তাতে আকৌ গৰম পানী দি লৰাই ল'ব। ভালকৈ উতল আহিবলৈ দিব। এয়া কেঁচা জলকীয়া কেইটামান ফালি দিছোঁ আৰু তাৰ পাছত ভাজি ৰখা মাছকেইটা তাতে দি অলপমান লৰাই ল'ব। আৰু শেষত এয়া ধনিয়া দিছোঁ। অকণমান আৰু 2 মিনিট ৰখাৰ পাছতে আপোনালোকৰ মাছৰ জোল হৈ গ'ল। গৰম ভাতৰ লগত এখন মাছৰ জোল খাই চাবচোন, কেনেকুৱা পায় মোকো জনাব।